হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। যোৱাকালি মা ঘৰত আহিছিলোঁ। পুখুৰী মাৰিছিলে মানে মা ঘৰত। এইফালে দেউতা, ভাইটি আৰু ওচৰৰ মানুহ আহিছে। এইফালে মই ৰৈ পেলাই চাই আছোঁ। এইফালে খুৰা আছে। মাছ মানে পুখুৰী সিঁচিছিলে, সিঁচি হোৱা নাই, অলপখিনি সিঁচিলে, অলপখিনি আছে। এতিয়া এয়া মানে মাছ অলপ জাল মাৰি ধৰি লৈছে আগতীয়াকৈ, ডাঙৰ মাছখিনি। ধুনীয়া ডাঙৰ ডাঙৰ মাছ উঠিছে। মাছখিনি দেখিয়ে মানে ধুনীয়া লাগে, মানে দেখিলে মৰম লগা হৈ আছে। পানীও বেছি নাই, অলপ আছে। সেইখিনি সিঁচি হ'লে একেবাৰে শেষ কৰি মানে ধৰিব পৰা যাব আৰু। মেচিনটো অলপ প্ৰব্লেম দি থকা গতিকে অলপ অসুবিধা হৈছে মানে পানী সিঁচা। কোনে কোনে এনেকৈ মাছ ধৰি ভাল পায় ক'বচোন। মাছ খোৱাতকৈ মাছ মানে ধৰি বেছি ভাল লাগে, নহয়নে? চাওকচোন এইফালে মাছ কেনেকৈ মাছ ধৰিছোঁ। মাছটো আহে ধৰিবকৈ নোৱাৰোঁ, যায়গৈ দৌৰ মাৰি। এইফালে দেউতাহঁতে মানে মাছ ধৰি আছে, ওপৰত উঠাই আছে। এইফালে থৈ দিছে এইয়া মাছ। চাওকচোন কি ধুনীয়াকৈ উঠিছে মাছখিনি। এইফালে এইয়া ডাঙৰ ডাঙৰ মাছ আছে মানে। তেনেকৈ দেখাবলৈ দিগদাৰ হয় ন, গতিকে এটা এটাকৈ ধৰি দেখুওৱা হোৱা নাই। এইবিলাক জিয়ণ দি থৈ দিছে মানে মাছ। এনেকৈ বান্ধি পেলাই পথাৰত মানে পানীত দি থৈছে। এইটো টিকিলা টিঙলৈ গৈছে মাছ ধৰিবৰ বাবে। এইফালে আকৌ এয়া জাল টানি আছে। এইফালে ময়ো আহিছোঁ। ওপৰেদি মানে মাছ জাপ মাৰি যায়গৈতো, সেইকাৰণে মাজতে ধৰি লৈছোঁ ময়ো। চাবচোন মাছখিনি কেনেকৈ জাপ মাৰে, দেখিয়ে ভাল লাগি যায়। এইয়া খুৰাহঁতে বহি চাই আছে। চাবচোন দেই কেনেকৈ জাপ মাৰি যায় মাছখিনি। এইয়া দেখিছেনে মাছবিলাক কেনেকৈ জাপ মাৰিছে। একদম মানে দেখিয়ে ভাল লাগি যায়। পূৰা জাপ মাৰি আছে একদম। জালৰ ওপৰে মানে গুচি গৈছে জাপ মাৰি। মাছ মানে বহুত মাছ এৰি দিছিলোঁ ইয়াত, কিন্তু কি হ'ব, গৰম যোৱা বছৰ এৰি দিয়া গৈছিলে গৰম ছিজনতে। বহুত বেছি মাছ মানে মৰিলে। বহুত টকা এনেই গ'ল মানে, বহুত টকা মাছ দিয়া গৈছিলে। মৰি পেলাই কেইটামান আছিলে, সেইকেইটাকে এতিয়া ধৰা গৈছে আৰু। এইফালে আহি গ'ল।